নমস্কাৰ মেথমেটিক কোচিংলৈ তোমালোকক স্বাগতম জনাইছো। এতিয়া অনুশীলনী 1.5ৰ প্ৰশ্নসমূহ সমাধান কৰিম। এক নম্বৰটোত আছে তলৰ সংখ্যাবোৰ পৰিমেয় আৰু অপৰিমেয় হিচাপে শ্ৰেণীভুক্ত কৰা। তলত কিছুমান সংখ্যা আছে, এইবোৰ পৰিমেয় নে অপৰিমেয় আমি লিখিব লাগে। এই সংখ্যাটো পৰিমেয় সংখ্যা নে অপৰিমেয় সংখ্যা আমি লিখিব লাগে। 2টো এটা পৰিমেয় সংখ্যা আৰু √5টো এটা অপৰিমেয় সংখ্যা। পৰিমেয় আৰু অপৰিমেয় সংখ্যাৰ বিয়োগফল সদায় এটা অপৰিমেয় সংখ্যা হয়, গতিকে এইটো অপৰিমেয় সংখ্যা হ'ব। এক নম্বৰটো 1 আছিল 2 - √5। এটা 2টো পৰিমেয় আৰু √5 পৰিমেয় আৰু অপৰিমেয় সংখ্যাৰ বিয়োগফল সদায় এটা অপৰিমেয় সংখ্যা হয়, এতেকে অপৰিমেয় হ'ব। অপৰিমেয়। তাৰপিছত 2 নম্বৰটোত আছে 3 + √23 হোল মাইনাছ √23। এতিয়া ইয়াত যিহেতু ব্ৰেকেট আছে, ব্ৰেকেটটো আমি উঠাই লওঁ। 3 + √23, তাৰপিছত মাইনাছ আছে মাইনাছ √23। এতিয়া আমি ব্ৰেকেট উঠালোঁ। ব্ৰেকেট উঠোৱাৰ পিছত আমি চাম ইয়াতে কেনচেল হয় নেকি। প্লাছ √23 মাইনাছ √23 কেনচেল হ'ব, কাৰণ প্লাছে মাইনাছে মাইনাছ। √23 পৰা √23 গ'লে 0 হ'ব, এইটো কেনচেল হ'ব। ইয়াতে 3 বাকী আছে আৰু 3টো এটা পৰিমেয় সংখ্যা, গতিকে 3 + √23 হোল মাইনাছ √23 এটা হ'ব পৰিমেয় সংখ্যা, এতেকে পৰিমেয়। 3 নম্বৰটোত আছে 2√7/7 এতিয়া এইটো পৰিমেয় নে অপৰিমেয়। ইয়াত যদি আমি চাওঁ √7 কেনচেল হ'ব, ইয়াতে বাকী থাকিব 2/7 আৰু 2/7 এটা পৰিমেয় সংখ্যা, এতেকে পৰিমেয়। তাৰপিছত 4 নম্বৰটোত আছে 1/√2। 1টো পৰিমেয়, √2 অপৰিমেয়। পৰিমেয় আৰু অপৰিমেয় সংখ্যাৰ পূৰণফল অপৰিমেয়, এই গোটেইটো এটা অপৰিমেয় সংখ্যা হ'ব, এতেকে অপৰিমেয়। 5 নম্বৰটোত আছে 2π। যিহেতু পাই এটা অপৰিমেয় সংখ্যা, গতিকে 2πও হ'ব অপৰিমেয়, এতেকে অপৰিমেয়। 1 নম্বৰৰ প্ৰশ্নকেইটা আমি সমাধান কৰিলোঁ। এবাৰ 2 নম্বৰটোত আছে তলৰ প্ৰতিটো ৰাশি সৰল কৰা। ইয়াতে কিছুমান ৰাশি আছে, এই গোটেইবিলাক ৰাশি আমি সৰল কৰিব লাগে। 1টো আছে 3 + √3 হোল 2 + √2 হোল, এইটো আমি সৰল কৰিব লাগে। 1টোত আছিল 3 + √3 হোল 2 + √2 হোল, সৰল কৰিব লাগে। সৰল কৰা মানে ইয়াত যিহেতু ব্ৰেকেট আছে, ব্ৰেকেট মানে এই দুটা মাজত পূৰণ হৈ আছে, আমি পূৰণ কৰিম। প্ৰথম আমি 3ৰে পূৰণ কৰিম, এই গোটেইখিনিক 2 + √2ক আকৌ এবাৰ আমি √3ৰে পূৰণ কৰিম। 3 আছে 3 লিখিলোঁ, ব্ৰেকেটৰ ভিতৰত এইখিনি চেম লিখিম। 2 + √2 হোল, আকৌ প্লাছ আছে প্লাছ, আকৌ √3ৰে পূৰণ কৰিম। √3 লিখিলোঁ, ব্ৰেকেটৰ ভিতৰৰখিনি 2 + √2 হোল চেম হ'ব। ইয়াতে যদি আমি পূৰণ কৰোঁ, 3 × 2 = 6 প্লাছ 3ৰ লগত √2 পূৰণ কৰিলে 3√2 প্লাছ √3ৰ লগত 2 পূৰণ কৰিলে ছিংগল সংখ্যাটো আগত লিখোঁ, ৰুট থকাটো পিছত লিখোঁ। 2√3 প্লাছ √3ৰ লগত √2 পূৰণ কৰিলে 3 × 2 = 6 √6 হ'ব। এইখিনি আৰু সৰল কৰা নাযায়, গতিকে এনচাৰটো এইখিনিয়ে হ'ব। 2 নম্বৰটোত আছে 3 + √3 হোল 3 - √3 হোল। যদি এইটো আমি চাওঁ, যদি এইটোক a ধৰোঁ, এইটোক b ধৰোঁ, এইটোক a ধৰোঁ, এইটোক b ধৰোঁ, ইয়াতে প্লাছ আছে, ইয়াতে মাইনাছ আছে, গতিকে a + b হোল a - b হোল এইটো সূত্ৰ হ'ব। ছাইডত আমি সূত্ৰটো লিখোঁ, a + b হোল a - b হোল ইকুৱেল a² - b², এই সূত্ৰটো মতে কৰিম। ইয়াতে আছে a + b হোল a - b হোল ইকুৱেল a² - b² হ'ব। a² মানে 3² - b² মানে √3 হোল স্কুৱেৰ। যদি 3² কৰোঁ, 3 × 3 = 9,
√3 স্কোয়াৰ কৰিলে ইয়াতে 3 হ'ব স্কোয়াৰ কৰিলে ৰুট চিনটো উঠি যাব 9 পৰা 3 গ'লে 6 গতিকে ইয়াৰ এনসাৰ হ'ব 6 তাৰ পিছত 3টো আছে 3টো √5 প্লাস √2 হোল স্কোয়াৰ যদি এইটো আমি চাও a প্লাস b হোল স্কোয়াৰ এইটো সূত্ৰত হ'ব সাইডত আমি সূত্ৰটো লিখিলো a প্লাস b হোল স্কোয়াৰ ইকুৱেল a স্কোয়াৰ প্লাস 2ab প্লাস b স্কোয়াৰ এই সূত্ৰটো মতে এইখিনি আমি কৰিম ইয়াতে a মানে √5 b মানে √2 a প্লাস b হোল স্কোয়াৰ ইকুৱেল a স্কোয়াৰ মানে √5 স্কোয়াৰ a স্কোয়াৰ প্লাস সূত্ৰ মতে লিখিম 2ab 2 ইনটু a মানে √5 আৰু b মানে √2 ইয়াতে পইণ্টৰ দৰে আছে কিটা পূৰণ হয় প্লাস b স্কোয়াৰ মানে √2 হোল স্কোয়াৰ ইয়াতে যদি আমি 5 ক স্কোয়াৰ কৰো স্কোয়াৰ কৰিলে ৰুট চিনটো উঠি যায় হেতু হ'ব অনলি 5 প্লাস 2 আছে 2 লিখিলো 5 2 গুণ 10 ৰুট চিনৰ ভিতৰে পূৰণ হ'ব 5 2 গুণ 10 প্লাস ইয়াতে যদি স্কোয়াৰ কৰো স্কোয়াৰ কৰিলে ৰুট চিনটো উঠি যাব ইয়াতে অনলি 2 হ'ব স্কোয়াৰ কৰাৰ লগে লগে ৰুট চিনটো উঠি যাব ইয়াতে 5 আৰু 2 আছে 5ৰ আগত প্লাস 2ৰ আগতো প্লাস প্লাসে 5ৰ লগত 2 যোগ কৰিলে 7 হ'ব 7 প্লাস 2 ৰুট 10 3 নম্বৰটো হ'ল 4টোত আছে √5 মাইনাস √2 হোল √5 প্লাস √2 হোল ইয়াতে যদি আমি চাও এইটো যদি a ধৰো এইটো b ধৰো ইয়াতো এইটো a ধৰো এইটো b ধৰো ইয়াতে মাইনাস আছে ইয়াতে প্লাস আছে এইটো হ'ব a মাইনাস b হোল আৰু a প্লাস b হোল এইটো a মাইনাস b হোল a প্লাস b হোল এইটো সূত্ৰ হ'ব চাৰিৰ সূত্ৰটো লিখো a মাইনাস b হোল a plus b whole equal a square minus b square a মানে √5 b মানে √2 a মানে √5 b মানে √2 a minus b whole a plus b whole equal a square minus b square a square মানে √5 whole square minus b square মানে √2 whole square √5 ক স্কয়াৰ কৰিলে অনলি 5 হ'ব স্কয়াৰ কৰিলে ৰুট চিনটো উঠি যায় মাইনাস ইয়াতে স্কয়াৰ কৰিলে ৰুট চিনটো উঠি যাব ইয়াতে 2 হ'ব 5ৰ পৰা 2 বিয়োগ কৰিলে ইয়াৰ এনসাৰ হ'ব 3 তাৰ পিছত 5 নম্বৰটোত আছে 5 এনসাৰ 5টোত আছে 3√5 মাইনাস 4√3 হোল স্কয়াৰ এইটো যদি আমি চাও a মাইনাস b হোল স্কয়াৰ এইটো সূত্ৰ হ'ব সাইডত আমি সূত্ৰটো লিখো a মাইনাস b হোল স্কয়াৰ ইকুৱেল a স্কয়াৰ মাইনাস 2ab প্লাস b স্কয়াৰ এইটো সূত্ৰ হ'ব a মানে 3√5 b মানে 4√3 যেহেতু এইটো a মাইনাস b হোল স্কয়াৰ সূত্ৰত আছে আমি লিখিম a স্কয়াৰ মানে 3√5 হোল স্কয়াৰ a স্কয়াৰ মাইনাস 2ab 2 ইনটু a মানে 3√5 b মানে 4√3 প্লাস b স্কয়াৰ মানে 4√3 হোল স্কয়াৰ এটো যদি আমি স্কয়াৰ কৰো 3 ক স্কয়াৰ কৰিলে 3 3 গুণ 9 পূৰণ √5 ক স্কয়াৰ কৰিলে ৰুট চিনটো উঠি যায় অনলি 5 হ'ব মাইনাস 2 3 গুণ 6 6 4 গুণ 24 ইয়াতে পইণ্টৰ দৰে আছে এগিটা মানে পূৰণ 2 3 গুণ 6 6 4 গুণ 24 ৰুট চিনৰ ভিতৰে পূৰণ হ'ব 5 3 গুণ ইয়াতে হ'ব 15 প্লাস ইয়াতে যদি 4 স্কয়াৰ কৰো 4 4 গুণ 16 ইনটু √3 ক স্কয়াৰ কৰিলে অনলি 3 হ'ব স্কয়াৰ কৰিলে ৰুট চিনটো উঠি যায় 9 5 গুণ 45 মাইনাস 24√15 প্লাস এটা যদি আমি চাও 16 লগত আমি 3 পূৰণ কৰিম 16 3 গুণ 48 48 ইয়াতে সংখ্যা 45 আৰু 48 আছে 45ৰ আগত একো নাই মানে প্লাস আছে 48ৰ আগতো প্লাস আছে প্লাস 45ৰ লগত যদি আমি 48 প্লাস কৰো তেতিয়া 93 হ'ব মাইনাস 24√15 5 নম্বৰটো হ'ল তাৰ পিছত 6 নম্বৰটোত আছে 6 নম্বৰটোত √7 মাইনাস 6 হোল √3 মাইনাস √7 হোল ইয়াত যদি আমি চাও a মানে √7 b মানে 6 a মানে
√7 হ'ব লাগিছিল যিহেতু সেম নাই ইয়াতে সূত্ৰ ব্যৱহাৰ নহয় ইয়াতে আমি যেতিয়া যেহেতু সূত্ৰ ব্যৱহাৰ নহয় ব্ৰেকেট মানে মাজত পূৰণ হৈ আছে ডাইৰেক্ট আমি পূৰণ কৰিম প্ৰথম √7 এৰে পূৰণ কৰিম আকৌ এবাৰ 6 এৰে পূৰণ কৰিম প্ৰথম লিখো √7 এৰে এই গুটেখিনিক পূৰণ কৰিম √3 ইয়াতে হ'ব √3 মাইনাস √7 আকৌ -6 এৰে পূৰণ কৰিম -6 এৰে √3 মাইনাস √7 এতিয়া আমি পূৰণ কৰিম √3 লগত √3 পূৰণ কৰো 3 3 গুণ 9 √9 হ'ব √চিনৰ ভিতৰে ভিতৰে পূৰণ হয় 3 7 গুণ 21 √চিনৰ ভিতৰে ভিতৰে হ'ব 21 মাইনাস 6 ৰ লগত √3 পূৰণ কৰিলে 6 √3 মাইনাসে মাইনাসে প্লাস 6 ৰ লগত √7 পূৰণ কৰিলে হ'ব 6 √7 এতিয়া ইয়াতে যদি আমি চাও 9 ৰ বৰ্গমূল আমি পাম 9 ৰ বৰ্গমূল হয় এই প্ৰশ্নটো ভুল হৈছে ইয়াতে প্ৰথম √7 লিখিব লাগিছিল এটো নতুন কৰি লিখিলো 6 নম্বৰটোত আছে এনসার সলিউশন √7 মাইনাস 6 হোল √3 মাইনাস √7 হোল এতিয়া আমি পূৰণ কৰিম প্ৰথমতে √7 এৰে পূৰণ কৰিম √7 ব্ৰেকেটৰ ভিতৰত লিখিম √3 মাইনাস √7 হোল আকৌ -6 এৰে এইখিনি পূৰণ কৰিম √3 মাইনাস √7 হোল এতিয়া এটা যদি পূৰণ কৰো 7 3 গুণ 21 √চিনৰ ভিতৰে ভিতৰে পূৰণ হ'ব 7 7 গুণ 49 49 হ'ব √চিনৰ ভিতৰে ভিতৰে পূৰণ হ'ব মাইনাস আছে মাইনাস 6 ৰ লগত √3 পূৰণ কৰিলে 6 √3 মাইনাসে মাইনাসে প্লাস 6 ৰ লগত √7 পূৰণ কৰিলে 6 √7 ইয়াতে √21 21 বৰ্গমূল নাই সেইকাৰণে 21 লিখিছো 49 ৰ বৰ্গমূল হ'ব 7 7 7 গুণ 49 49 ৰ বৰ্গমূল 7 √চিনৰ বাহিৰত 49 ওলালে 7 হ'ব কাৰণ 7 7 গুণ 49 মাইনাস 6 √3 প্লাস 6 √7 এটো হল তাৰ পিছত 7 নম্বৰটোত আছে এনসার সলিউশন 7 নম্বৰটোত আছে 2 প্লাস √6 হোল 4 প্লাস √6 হোল ইয়াতো যদি আমি চাও প্ৰথম সূত্ৰ ব্যৱহাৰ হলে প্ৰথম দুটা সেম হ'ব লাগে যেহেতু প্ৰথম দুটা সেম নাই ইয়াতে সূত্ৰ ব্যৱহাৰ নহয় সূত্ৰ ব্যৱহাৰ নহলে আমি ডাইৰেক্ট পূৰণ কৰিম ব্ৰেকেট মানে মাজত পূৰণ হৈ আছে প্ৰথম আমি 2 এৰে পূৰণ কৰিম 2 এৰে এইখিনি পূৰণ কৰিম 4 প্লাস √6 আকৌ এবাৰ আমি প্লাস √6 এৰে এইখিনি পূৰণ কৰিম 4 প্লাস √6 এতিয়া আমি পূৰণ কৰো 2 4 গুণ 8 প্লাস 2 ৰ লগত √6 পূৰণ কৰিলে 2 √6 প্লাস √6 ৰ লগত 4 পূৰণ কৰিলে 4 √6 সিঙ্গেল সংখ্যাটো আগত আহিব ৰুট থকাটো পিছত প্লাস √6 ৰ লগত √6 পূৰণ কৰিলে 6 6 গুণ 36 ৰুটচিনৰ ভিতৰে ভিতৰে পূৰণ হয় এতিয়া ইয়াতে 8 লিখিলো প্লাস ইয়াতেও √6 আছে ইয়াতেও √6 আছে √6 ৰ আগত 2 আছে আৰু ইয়াতে √6 ৰ আগত 4 আছে 2 √6 ৰ আগত প্লাস চিন 4 √6 ৰ আগতো প্লাস চিন প্লাসে প্লাসে প্লাস 2 √6 ৰ লগত 4 √6 প্লাস কৰিলে ইয়াতে হ'ব 6 √6 মানে ইয়াতে √6 দুটা আছে ইয়াতে √6 চাৰিটা আছে প্লাস কৰিলে টোটাল 4 5 6 6টা √6 হ'ব তাৰপিছত প্লাস 36 ৰ বৰ্গমূল হয় 6 6 6 গুণ 36 গতিকে 36 ৰ বৰ্গমূল হ'ব 6 এবাৰ 8 ৰ আগত প্লাস 6 ৰ আগতো প্লাস প্লাসে প্লাসে প্লাস 8 ৰ লগত যদি আমি 6 প্লাস কৰো তেতিয়া 14 হ'ব আৰু পিছত প্লাস 6 √6 7 নম্বৰটো হ'ল